Welcome to APSC Study Hub. নমস্কাৰ অসমৰ বন্ধু বান্ধৱীসকল মই বৰখাৰণী বৰা আপোনালোকলৈ লৈ আহিছো পলিটিৰ এম লক্ষ্মীকান্তৰ দ্বিতীয়টো পাৰ্ট হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ দ্য কোম্পানী ৰুল 1773 পৰা 1858 লৈকে আপোনালোকৰ লগত মই অলৰেডি ডিসকাস কৰিছো কোনোবাই যদি এতিয়াও সেই ভিডিওটো চোৱা নাই চাই লব তেতিয়াহে ইটো হিটোৰ লগত আপোনালোকে কোৰিলেট কৰি যাব পাৰিব আৰু এক্সামত ইয়াৰ পৰাই 10টাৰ পৰা 12টাৰ লৈকে গাইস ডাইৰেক্ট কোৱেশ্চন ওলাই অহা দেখা যায় সো গাইস পলম নকৰি এতিয়া আহো আজিৰ সেকেন্ড পাৰ্ট টু লৈ দা ক্ৰাউন ৰুল 1858 টু 1947 লৈ এতিয়া চাওঁ হওক দা ক্ৰাউন ৰুল 1858 পৰা 1947 গাইস প্ৰথম এখন হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1858 গাইস যাক 1858 চনৰ জাক ক্ৰান্তি বুলি কোৱা হয় আৰু ইয়াক ফাৰ্ষ্ট ইণ্ডিপেণ্ডেন্স ৱাৰ বুলিও কোৱা হয় আৰু ইয়াক সেপয় মিউটিনি বুলিও কোৱা হয় কিয় এই ৱাৰক ফাৰ্ষ্ট ইণ্ডিপেণ্ডেন্স বুলি কোৱা হৈছিল যিহেতু ইয়াৰ আগত কোম্পানী ৰুল আছিল ব্ৰিটিছাৰ্ছ সকলৰ অত্যাচাৰ সহিব নোৱাৰি জনসাধাৰণ ভাগৰি পৰিছিল আৰু যিসকল ৰজা আছিল তেওঁলোক ফ্ৰাষ্ট্ৰেট হৈ গৈছিল ব্ৰিটিছ সকলৰ বিভিন্ন নীতিসমূহৰ পৰা এই 1857 ৱাৰক বেছ কৰিয়ে ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনো বহুত কিছু চেঞ্জ আহিছিল এই এক্টৰ দ্বাৰা গুড গভৰ্নেন্স গাইস বনোৱাৰ কথা আহিল সো গভৰ্নমেণ্ট কমপ্লিটলি ক্ৰাউনৰ হাতত আহি গৈছিলে গাইস ইয়াত ক্ৰাউন মানে কি ক্ৰাউন হ'ল তাজ তাত মহাৰাণী আছে গাইস বিকজ আজিৰ ডেটতো ব্ৰিটেইনত মহাৰাণী আছে দ্যাটছ ওয়াই ইণ্ডিয়াত যিকোনো কাৰ্য নাও ব্ৰিটেইনৰ মতে হ'ব ধৰিলে ব্ৰিটেইনৰ যি পাৰ্লিয়ামেণ্ট গাইস যি কেবিনেট এতিয়া ইণ্ডিয়ান টেৰিটৰি ডাইৰেক্ট ৰুল কৰিব ধৰিলে ওকে গাইস প্ৰথমে এতিয়া সকলোবোৰ ৰুল ৰেগুলেশ্যন ব্ৰিটেইনৰ হাতত হ'ব ধৰিলে সো ইয়াত হার মেজেষ্টি বুলি কোৱা হৈছে গাইস ইয়াত আপোনালোকে বহুত ডাইৰেক্ট কোৱেশ্চন পাব সো লাষ্ট ভিডিওটোত বাৰে বাৰে কৈছিলুৱে যেনেকৈ নেক্সট পইণ্টত চাও আহক যে গভৰ্নমেণ্ট অফ ইণ্ডিয়াক ভাইসৰয় ৰূপত চেঞ্জ কৰি দিয়া হ'ল ভাইসৰয় গভৰ্ণৰ বুলিও কোৱা হয় আৰু ৰাজ্যপাল বুলিও কোৱা হয় দেই সো লৰ্ড কানিং গাইস আমাৰ লৰ্ড কানিং ফাৰ্ষ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট ভাইসৰয় আছিল আৰু তেওঁ ব্ৰিটিছ ক্ৰাউনৰ ডাইৰেক্ট ৰিপ্ৰেজেন্টেটিভ আছিল দ্যাটছ ওয়াই নাও ইণ্ডিড দ্য সিস্টেম অফ ডাবল গভৰ্নমেণ্ট সো গাইস এতিয়া ডাবল গভৰ্নমেণ্ট হ'ব ধৰিলে বোৰ্ড অফ কন্ট্ৰোল আৰু কোৰ্ট অফ ডাইৰেক্টৰক এবলিশ কৰি দিয়া হ'ল এই একখনৰ দ্বাৰাই এণ্ড কৰা হ'ল সো ইয়াৰ পিছত যেহেতু বোৰ্ড অফ কন্ট্ৰোল আৰু কোড অফ ডাইৰেক্টৰ বিষয়ে ভালদৰে মই আপোনালোকক কৈছোৱে যদি কোনোবাই এতিয়াও চোৱা নাই আপোনালোকে আগৰ ভিডিওটো চাই ল'ব তেতিয়াহে আপোনালোকে কোৰিলেট কৰিব পাৰিব তলত ডেসক্ৰিপশন বক্সত মই লিংকসমূহ প্ৰভাইড কৰি দিয়া আছে সো আপোনালোকে নিজেও শিকক গাইস আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি নেক্সট এনেকুৱা ভিডিও মোক বনাবলৈ উৎসাহিত কৰিব বুলি আশা থাকিল এতিয়া আহো নেক্সট পইণ্টটো লৈ গাইস এই একখনৰ দ্বাৰাই এখন নিউ অফিস ক্ৰিয়েট কৰা হ'ল সেক্ৰেটাৰী অফ ষ্টেট বুলি আৰু এই সেক্ৰেটাৰী অফ ষ্টেট ব্ৰিটিছ কেবিনেটৰ মেম্বাৰ আছিল সো তেওঁক এতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ দূত কৰি পঠাইছে বুলিও ক'ব পাৰো আমি ন কেনেকৈ গাইস যিহেতু গভৰ্ণৰ জেনেৰেলক চেঞ্জ কৰি ভাইসৰয় বনাই দিয়া হ'ল এতিয়া ভাইসৰয়ৰ কামখিনি নজৰ ৰাখিব লাগিব সো এই নিউ
অফিচ ক্ৰিয়েট কৰা হ'ল এনেকৈ ব্ৰিটেইনে ডাইৰেক্ট কণ্ট্ৰোল কৰিব ল'লে সো ইয়াত কোৱা হৈছে যে মেম্বাৰ অফ ব্ৰিটিছ কেবিনেট এণ্ড ৰেছপন্সিবল আল্টিমেটলি টু দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট আৰু ইয়ে 15 মেম্বাৰ কাউন্সিল ইণ্ডিয়া এষ্টাব্লিছ কৰিছিল আৰু ইয়াৰ চেয়াৰমেন আছিল গাইজ সেক্ৰেটাৰী অফ ষ্টেট ইয়াত যিহেতু কাউন্সিলৰ নামটো আহি গ'ল দ্যাটছ ৱাই কাউন্সিলৰ তিনিখন এক্ট ওলাই অহা দেখা গ'ল কি গাইজ কাউন্সিল এক্ট 1861 তাৰপিছত 1892 আৰু 1909 মানে 1909 গাইজ এইকেইখন এক্টৰ দ্বাৰা এনেক্ট কৰা হৈছিল মোৰ কমেণ্ট বক্সত জনাব যে এইখন এক্ট কাৰ দ্বাৰা এনেক্ট কৰা হৈছিল গাইজ আপোনালোকে এজনী এনচাৰ দিলে বুলি আপোনালোকে নিদিয়াকৈ নাথাকিব সকলোৱে ইয়াৰ এনচাৰ দিব ডিটেইলছত যিমান পাৰে পাৰ্টিচিপেট কৰক তেতিয়াহে মই আৰু ডেডিকেটলি ডিছকাছ কৰিবলৈ উৎসাহিত হ'ম চ' গাইজ আপোনালোকেও এনচাৰ দিব ট্ৰাই কৰক চ' গাইজ প্ৰথম একখন হৈছে কাউন্সিল এক্ট 1861 গাইজ ইয়াত কি হ'ল এফালে জনসাধাৰণ কোম্পানীৰ কাৰণে লাহে লাহে ফ্ৰাষ্ট্ৰেট হ'ব ধৰিলে তো ব্ৰিটিছবিলাকে কি কৰিলে অলপ পাৱাৰ ইণ্ডিয়াৰ হাততো দিব ধৰিলে চ' তেতিয়া আমাৰ ইণ্ডিয়াৰ মনতো লাগিব যে আমাৰ হাততো পাৱাৰ আছে আমাৰ দ্বাৰাও ৰুল হৈ আছে আমিতো অলপতেই এনেই খং হৈ যাওঁ হয়নে নহয় আমিতো এনেও আমি খুচ হৈ যাওঁ অলপ পাৱাৰ চাৱাৰ পালে তো হয়নে নহয় গাইজ বাট ৰিয়েলত ক্ৰাউনৰ হিচাপত ৰুল চলি আছিল চ' ইয়াৰ দ্বাৰাই ৰিপ্ৰেজেণ্টেটিভ ইনষ্টিটিউশ্যন বনাই দিলে ইণ্ডিয়াৰ হাতত অলপ পাৱাৰ দিলে ভাইচৰয় অফিচাৰেও নন অফিচিয়েল মেম্বাৰ নমিনেট কৰিব ধৰিলে চ' গাইজ ইয়াত কি কৰিলে নন অফিচিয়েলকো নমিনেট কৰি দিলে দ্যাটছ ৱাই 1862 ভাইচৰয় লৰ্ড কাৰ্নিঙে 3জন ভাৰতীয়ক তেওঁ লেজিছলেটিভ কাউন্সিললৈ নমিনেট কৰিলে সেয়া কোন ৰাজা অফ বেনাৰস মহাৰাজা অফ পাটিয়ালা ছাৰ দিনকৰ ৰাওক গাইজ চ' আপোনালোকে এইকেইটা নাম মনত ৰাখিব আপোনাৰ এক্সামতো অহা দেখা যায় চ' গাইজ ইয়াৰ আগতে কি আছিলে চেণ্ট্ৰেলাইজ আছিল কি কৰিছিল বম্বে মাদ্ৰাছ প্ৰেচিডেন্সি পাৱাৰ বেংগলক দি দিয়া হৈছিল কিন্তু এইখন এক্টৰ দ্বাৰা কি কৰা হৈছিল এতিয়া ডিচেণ্ট্ৰেলাইজড কৰা হ'ল আৰু বম্বে মাদ্ৰাছৰ যি প্ৰেচিডেন্সি লেজিছলেটিভ পাৱাৰ দি দিয়া হ'ল কেতিয়া বম্বে আৰু মাদ্ৰাছ প্ৰেচিডেন্সি পাৱাৰ লৈছিল আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব যিসকলে মোৰ আগৰ ভিডিঅ'টো মন দি চোৱা নাই বা শুনা নাই তেওঁলোকে ইজিলি এনচাৰ দিব পাৰিবই অ'কে যিসকলে শুনিছে যদি ভিডিঅ'বোৰ মন দি শুনি যায় আপোনালোকে বস্তুবোৰ ভালদৰে এনালাইচিছ কৰিব পাৰিব চ' গাইজ ৰেগুলেটিং এক্ট 1773 ৰিভাৰ্ছ হোৱা দেখা গ'ল অ'কে গাইজ ৰেগুলেটিং এক্টখন ৰিভাৰ্ছ হোৱা দেখা গ'ল এই এক্টৰ দ্বাৰা কি হ'ল নিউ লেজিছলেটিভ কাউন্সিল এষ্টাব্লিছ কৰা হ'ল সেইটো হ'ল বেংগল নৰ্থ ৱেষ্টাৰ্ণ প্ৰভিন্স আৰু পাঞ্জাব গাইজ হুইচ ৱেৰ এষ্টাব্লিছ 1862 1886 আৰু 1897 ৰেছপেক্টিভলি ইয়াৰ পিছত কি হ'ল গাইজ পৰ্টফলিঅ' দিলে মানে কি পৰ্টফলিঅ' মিনছ হোৱাট মানে মিনিষ্ট্ৰী লাইক ফাইনেন্স মিনিষ্টাৰ ডিফেন্স মিনিষ্টাৰ এইবোৰ কাম ষ্টাৰ্ট কৰি দিয়া হ'ল ঠিক আছে গাইজ এই কাম কাৰ দ্বাৰা কৰা হৈছিল আগতে এক্সামতো কুৱেশ্যন অহা দেখা গৈছে গাইজ লৰ্ড কাৰ্নিঙৰ দ্বাৰা 1859ত অ'কে আপোনালোকে মনত ৰাখিব নেক্সট পইণ্টটো কি আছে ইয়াত আছে ভাইচৰয়ক অৰ্ডিনেন্সৰ পাৱাৰো দি দিয়া হ'ল যেনেকৈ
অলপমান আমাৰ গভৰ্ণৰ প্ৰেছিডেণ্টৰ হাতত আছে এই পাৱাৰ আছে আৰু এই অৰ্ডিনেন্স 6 মান্থৰ কাৰণে আছিল এতিয়া চাওঁ আহক নেক্সট কাউন্সিল এক্ট 1892 গাইজ এইখন এক্টটো কিছুমান চেঞ্জেছ হৈছিল ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও ইয়াত লেজিসলেটিভ কাউন্সিলক বাজেট ডিসকাস কৰিবলৈ পাৱাৰ দিছিল ওকে আৰু এক্সিকিউটিভক কোৱেশ্চন এড্ৰেছ কৰাটো পাৱাৰ দিয়া হ'ল ইয়াৰ উপৰিও লেজিসলেটিভ পাৱাৰ বনাই দিলে হা আৰু আপোনাৰ মিউনিচিপালিটিজ ইউনিভাৰ্চিটিজ সমূহক ৰিকগনাইজ দিয়াটো ষ্টাৰ্ট কৰিলে ডেট ইজ সকলোকে লগত লৈ কিবা কৰিলেহে বিকাশ হ'ব বুলি সকলোকে লগত লৈ কাম কৰিব ধৰিলে তেওঁলোকে বিকজ 1857 চনৰ নিচিনা ক্ৰান্তি ৰিপিট হোৱাটো তেওঁলোকে বিচৰা নাছিল সো সবকে এড কৰিবলৈ ষ্টাৰ্ট কৰি দিলে বাট আপোনালোকে এইটো মনত ৰাখিব লাগিব যে ইলেকশ্যনৰ নামৰ ৱৰ্ডটো ইয়াত ইউজ হোৱা নাছিল দেন কেতিয়া ইউজ হৈছিল সো গাইজ ইলেকশ্যনৰ নামটো ইয়াত ইউজ হোৱা নাছিল তো কেতিয়া হৈছিল দেন এই অলপ পিছৰ লেকচাৰত আমি এইখিনি গম পাম তাৰপিছত কাউন্সিলৰ মেম্বাৰে কিবা ৰিকমেণ্ডেশ্যন দিলেও তেওঁলোকে লাহে লাহে শুনিবলৈ ষ্টাৰ্ট কৰি দিলে ফৰ এক্সাম্পল যেনেকৈ মায়ে আমাক সৰুতে কিবা ক'লে নামানিলে কি হয় কাজিয়া হয় বাট যেতিয়া মাহঁতৰ কথা মানি লওঁ আৰু মাহঁতৰ মতে কাম কৰোঁ তেতিয়া মাহঁতে ভাল পায় সো ব্ৰিটিছসকলেও এইটো পলিচি ইউজ কৰিব ধৰিলে যে শান্তিত থাকক আমি আপোনালোকৰ কথাও শুনি আছোঁ আৰু কামো কৰি আছোঁ আপোনালোকে খং নকৰিব ওকে এইখিনি আছিল এইখন এক্টত নেক্সট এক্টখন হৈছে 19 ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1909 বহুতেই ইম্পৰ্টেণ্ট হয় আমাৰ এক্সামৰ ভিউৰ পৰা গাইজ এইখন এক্ট ইয়াক মৰলে মিণ্টো ৰিফৰ্মছ বুলিও কোৱা হয় ইয়াত ভাইসৰয় কোন আছিলে আপোনালোকে মোৰ তলৰ কমেণ্ট বক্সত জনাব ইয়াত কি হৈছিলে ঠিক আছে লেজিসলেটিভ কাউন্সিলৰ সাইজ গাইজ ইয়াত বঢ়াই দিয়া হৈছিল আৰু সেন্ট্ৰেলতো আৰু প্ৰভিন্স কি আছিল গাইজ মাদ্ৰাজ বম্বে এটচেট্ৰা সো 16 মেম্বাৰৰ পৰা 60 মেম্বাৰ কৰি দিলে নেক্সট কি আছে নেক্সট গাইজ মেজৰিটি চেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলৰে আছিল কাৰণ তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যন চলি আছিল ওকে বাট নন অফিচিয়েল মেম্বাৰকো তেওঁলোকে এলাউ কৰি দিলে নেক্সট পইণ্টত কি আছে গাইজ সেইটো চাওঁ আহক নেক্সট পইণ্টত আছে গাইজ ছাপ্লিমেণ্টাৰী কুৱেশ্যন সুধিবলৈও এতিয়া তেওঁলোকে পাৱাৰ পালে ওকে গাইজ যিবোৰ ছাপ্লিমেণ্টাৰী কুৱেশ্যন আছিলে তেওঁলোকে সেইখিনিতো পাৱাৰ পালে তো গাইজ নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্ট আছে 4 নম্বৰত সেইটো হৈছে এইটোৱে আছে সত্যেন্দ্ৰ প্ৰসাদ সিনহা guys became the first Indian to join the Viceroy Executive Council Satyendra Prasad Sinha Viceroy Executive Council join kora first Indian asil guys so আপোনালোকে নামটো মনত ৰাখিব তেওঁ ল মেম্বাৰ হিচাপে এপইণ্ট কৰিলে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে গাইজ মুছলিমসকলক কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন দিয়া ওকে সেপাৰেট ইলেক্টৰেট এইটো পইণ্ট বহুত ইম্পৰ্টেণ্ট হয় ফেক্চুৱেল হয় বহুত গাইজ সো লৰ্ড মিণ্টক ফাদাৰ অফ কমিউনেল ইলেক্টৰ বুলি কোৱা হয় ওকে গাইজ তেওঁ মুছলিমসকলে চিলেক্ট কৰিব কৈছিল আৰু হিন্দুসকলে চাই ল'ব কি কৰে এনেধৰণৰ আছিলে তেওঁৰ মন্তব্য যিহেতু সেপাৰেট ইলেক্টৰ বনাই দিছিল আৰু তেওঁৰ দ্বাৰা সেপাৰেট ৰিপ্ৰেজেণ্টেশ্যনক দি দিলে চেম্বাৰ্ছ জমিদাৰ্ছ আৰু ইউনিভাৰ্চিটিজবিলাকক ঠিক আছে এনেকৈ তেওঁ ৰুল কৰিছিল সো গাইজ ইয়াত যিখিনি মই ডিছকাছ কৰিছোঁ বহুত ইম্পৰ্টেণ্ট হয় গাইজ আমাৰ এক্সামত ডাইৰেক্ট কুৱেশ্যন ওলাই অহা দেখা যায় গাইজ এতিয়া নেক্সট চাওঁ আহক এতিয়া যি এখন ওলাই আহিছিল সেইটো হৈছে
Government of Indian Act 1919. এতিয়া গাইজ গভাৰ্ণমেণ্ট ৱৰ্ডটো দেখা পাইছেই নহয় এইটো এতিয়া ক'ৰবাত নহয় ক'ৰবাত ইণ্ডিয়াৰ হাতলৈ এডমিনিষ্ট্ৰেশ্যন আহি গৈছিল প্ৰথমতে মনত ৰাখিবলগীয়া কথাটো হ'ল যে 1990 এই একখন ওলাই আহিছিল কিন্তু ফ'ৰ্চ হৈছিল কেতিয়া 1921 ইয়াক মণ্টেগু চেমছফোৰ্ড ৰিফৰ্মছ বুলিও কোৱা হয় ঠিক আছে আৰু গাইজ Montagu was the Secretary of State for India. Lord Chelmsford was the Viceroy of India. Chelmsford বা Chelmsford যি বুলিও আপোনালোকে ক'ব পাৰে আপোনালোকে খালি আপোনালোকে মনত ৰাখিব অ'কে আপোনালোকে প্ৰনাউন্সিয়েশ্যনত নাযাব আপোনালোকে মনত ৰাখক বস্তুবিলাক এতিয়া ফিচাৰ্ছবোৰলৈ আহোঁ ফিচাৰ্ছবোৰ চাওঁ কি আছে গাইজ এতিয়া তেওঁলোকে ৰিলেক্স হৈ কামবোৰ কৰিব ধৰিলে ফাৰ্ষ্ট তেওঁলোকে চেণ্ট্ৰেল আৰু প্ৰভিন্সিয়েল ছাবজেক্টসমূহ কি কৰিছিল ছেপাৰেট কৰি দিলে অ'কে চেণ্ট্ৰেল আৰু প্ৰভিন্সিয়েল ছাবজেক্টক ছেপাৰেট কৰি দিলে প্ৰভিন্সিয়েল ছাবজেক্টক আকৌ ট্ৰেন্সফাৰ্ড ছাবজেক্টত গভৰ্ণৰৰ দ্বাৰা এডমিনিষ্ট্ৰেট কৰা হৈছিল অ'কে উইথ দ্য aid of ministers responsible to the legislative council okay so eto apnage mon rakhibo bahut important hoy এইটো point important hoy next ase guys reserve subject ot executive council আছিল আৰু ইয়াত গাইজ গভৰ্ণমেণ্টৰ ডুৱেল চিষ্টেম দেখা গৈছিল which is known as diarchy okay this is diarchy আৰু ইয়াক গ্ৰীক ৱৰ্ডত diarch which means double rule আৰু ফাৰ্ষ্ট টাইম গাইজ আমাৰ দেশত bicameralism and direct election in the country আমাৰ ডাইৰেক্ট ইলেকশ্যন দেখা পোৱা গ'ল গম পালেনে প্ৰথমেতো ইলেকশ্যন ইয়াৰ আগতে কিন্তু ইলেকশ্যনৰ ৱৰ্ডটো নাছিল এতিয়া আপোনালোকে দেখা পাব যে ডাইৰেক্ট ইলেকশ্যন আহি গ'ল এই একখনতে ঠিক আছে গাইজ 1919 চনত আৰু ইণ্ডিয়ান লেজিসলেচাৰ কাউন্সিলক যিটো ছিংগল আছিল ৰিপ্লেচ কৰি বাইকেমেৰেল বনাই দিলে আপাৰ হাউচ কি আছিলে কাউন্সিল অফ ষ্টেট আৰু লোৱাৰ হাউচ আছিলে লেজিসলেটিভ এছেম্বলি মেজৰিটি আছিল গাইজ অ'কে ডাইৰেক্ট ইলেকশ্যন হ'বলৈ ষ্টাৰ্ট হ'ল চ' বহুত ইম্পৰ্টেণ্ট হয় আমাৰ এক্সামৰ কাৰণে আপোনালোকে মনত ৰাখিব এতিয়া কি হৈছিল গাইজ 3 ইণ্ডিয়ান এতিয়া ভাইচৰয় এক্সিকিউটিভ কাউন্সিলতো হ'ব ধৰিলে য'ত 6 মেম্বাৰ আছিল আগতে অ'কে তাৰপিছত কি হ'ল শিখ খ্ৰীষ্টিয়ান এংলো ইণ্ডিয়ানছ ইউৰোপিয়ানছ সকলক কমুনেল ৰিপ্ৰেজেণ্টেটিভ দিয়া হ'ল যিটো আগতে মুছলিমসকলকহে দিয়া হৈছিল আপোনালোকৰ মনত আছে নহয় অলপ আগতে যে মই কৈছিলোঁ ঠিক আছে এতিয়া নেক্সট পইণ্টটো হৈছে গাইজ কি কৈছে ইয়াত হাই কমিশ্যনাৰ ইণ্ডিয়াৰ কাৰণে লণ্ডনত ক্ৰিয়েট কৰি দিয়া হ'ল অ'কে লণ্ডনত ক্ৰিয়েট কৰি দিয়া হ'ল তাৰপিছত কি হ'ল নেক্সট পইণ্টত আছে গাইজ পাব্লিক ছাৰ্ভিচ কমিশ্যন এষ্টাব্লিছ কৰা হ'ল এইখন এক্টৰ দ্বাৰা আৰু চেণ্ট্ৰেল পাব্লিক ছাৰ্ভিচ কমিশ্যন 1926 ছেট আপ কৰিছিল নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে গাইজ ফাৰ্ষ্ট টাইম প্ৰভিন্সিয়েল বাজেট আৰু চেণ্ট্ৰেল বাজেটক ছেপাৰেট কৰি দিলে চ' গাইজ দেখিছে আৰামতে ইণ্ডিয়াৰ হাতত পাৱাৰ আহিব ধৰিছে চ' এই সকলোবোৰ কনষ্টিটিউশ্যন বেকগ্ৰাউণ্ড এতিয়াও চলি আছে ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হৈছে ষ্টেটিউটৰী কমিশ্যন গঠন হ'ব ধৰিলে যিটো 10 বছৰৰ মূৰে কিয় কৰিছিল এই এক্টবোৰ ঠিকমতে চলি আছেনে নাই চাবলৈ ইনকুৱাৰী কৰি ৰিপৰ্ট বনাবলৈ গঠন কৰা হৈছিল প্ৰথমে আহিছিল চাইমন কমিশ্যন ঠিক আছে চাইমন কিয় আহিছিল
1919 যি এইখন এক্ট চাবলৈ আহিছিল ঠিক আছিলে এই সাইমন কমিশ্যন ঠিক আছে 7জন মেম্বাৰক লৈ গঠিত আছিল ছাৰ আৰু তেওঁৰ সম্পূৰ্ণ নাম আছিল ছাৰ জন সাইমন ইয়াৰ হেড আছিল গাইজ এই সকলোবোৰ আপোনালোকে ৰাত্তা মাৰিব নালাগে ঠিক আছে মুখস্থ কৰিব নালাগে ঠিক আছে আপোনালোকে মোৰ লেকচাৰবোৰ মন দি শুনিলে আপোনালোকে সকলো ইজিলি বুজি পাই যাব সো এই 7জন মেম্বাৰে ব্ৰিটিছাৰ্ছ আছিল সেয়েহে আমাৰ ইয়াৰ সকলো পাৰ্টিয়ে ইয়াক বেন কৰি দিছিল অ'কে গাইজ তাৰপিছত কি হ'ল 1930 ইয়াৰ ৰিপৰ্টসমূহ ছাবমিট কৰিলে লগে লগে কি হৈ গ'ল ডায়াৰ্কি এবলিছ কৰি দিলে আৰু নেক্সট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঠিক আছে নেক্সট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935ৰ ৰিকমেণ্ডেশ্যন দিছিল কোনে কাৰ দ্বাৰা দিয়া হৈছিল সাইমন কমিশ্যনৰ দ্বাৰা ঠিক আছে কমুনেল এৱাৰ্ড এতিয়া নেক্সট চাওঁ আহক কি আছে যিটো আগষ্ট 1932 ৰামচাই মেকডনাল্ডৰ ব্ৰিটিছ PM আছিল তেওঁ কমুনেল এৱাৰ্ডক এক্সপাণ্ড কৰাৰ ট্ৰাই কৰিলে আৰু এই সময়তে গাইজ ৰাউণ্ড টেবল কনফাৰেন্সো চলি আছিল ঠিক আছে আপোনালোকে মনত ৰাখিব সো ইয়াক কমুনেল এৱাৰ্ড বুলি জনা গৈছিল ডিপ্ৰেছ ক্লাছক লৈ ঠিক আছে তেওঁ ট্ৰাই কৰিছিল এই কমুনেল এৱাৰ্ডখন কিন্তু গান্ধীজীয়ে ক'লে যে আপুনি মুছলিম শিখ আৰু ইণ্ডিয়ান সকলক খ্ৰীষ্টিয়ানসকলক ঠিক আছে সকলকতো অলৰেডি ডিভাইড কৰিলে এতিয়া আকৌ হিন্দুৰ মাজত ডিভাইড কৰিব বিচাৰিছে অ'কে আৰু ডিউৰিং দিছ টাইম গান্ধীজী কি ক'ত আছিলে গাইজ ইয়াৰৱাদা জেলত পুনাত আছিল তেওঁ গান্ধীজী অ'কে তেতিয়া তেওঁ B.R. আম্বেদকাৰৰ সৈতে পুনা পেক্ট চাইন কৰিছিল সেইটো সময়তে ঠিক আছে তেওঁ যেতিয়া ইয়াৰৱাদা জেলত আছিলে আৰু যাৰ দ্বাৰা ডিচাইড কৰা হৈছিল যে তেওঁলোকক বেলেগকৈ ইলেক্টৰেট কৰিব নালাগে বুলি মিনছ হিন্দুসকলক মাজতেই চিট ৰিজাৰ্ভ কৰা কথা ডিচাইড কৰিলে যে নিজৰ কমিউনিটিৰ ভিতৰতে আমি চিট দি দিম মুছলিম শিখ খ্ৰীষ্টিয়ানসকলক যিদৰে বেলেগকৈ দিয়া হৈছে তেনেকৈ নকৰোঁ নহ'লে আমাৰ হিন্দু কমিউনিটিৰ মাজতে ডিভাইড হৈ যাব বুলি ইয়াৰ পিছত আহিল গাইজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আপোনালোকে দেখিছে যে লাহে লাহে কেনেকৈ এক্টসমূহ ওলাই আহিছে ন কিন্তু গাইজ যিমান ইজিকৈ ওলাই আহিছে ভাবিছে আপোনালোকে তেনেকুৱা নহয় কিন্তু কাৰণ ইয়াৰ আগতে সৰু সৰু ৰিভল্ট লাইক চিভিল অবিডিয়েন্স কোৱাইট ইণ্ডিয়ান এটচেট্ৰা নিচিনা বহুত ৰিভল্ট হৈ আছিল অ'কে আমাৰ হিন্দুস্তানী ভাই ভনী সকলো মৃত্যুমুখত পৰিছিল সো এই সকলোবোৰ চেঞ্জ আপোনালোকে দেখা পাইছে তেওঁলোকৰ মৃত্যুৰ জহতে ঠিক আছে ডেটছ ৱাই আমি তেওঁলোকক ৰেছপেক্ট কৰিব লাগে সো ইয়াক ছেকেণ্ড আমি মাইলষ্টন বুলি কোৱা হৈছিলে ইয়াক ছেকেণ্ড মাইলষ্টন বুলি কোৱা হৈছিল কমপ্লিটলি ৰেছপন্সিবল গভৰ্ণমেণ্ট হোৱাৰ কাৰণে ইয়াত কি হৈছিল গাইজ ইয়াত গাইজ লেণ্ডি আৰু ডিটেইল ডকুমেণ্ট ওলাই আহিল 321 ছেকশ্যনছ আছিলে আৰু 10 চিডুৱেলছ অ'কে তাৰপিছত চাওঁ আহক কি আছে গাইজ ইয়াত কি হৈছিলে অল ইণ্ডিয়া ফেডাৰেশ্যন কনচিষ্টিং অফ প্ৰভিন্সেছ এণ্ড প্ৰিন্সলি ষ্টেটৰ এটা ইউনিট বনোৱা হ'ল আৰু এই ইউনিটক 3টা লিষ্টত বিভক্ত কৰা হ'ল ঠিক আছে 3টা লিষ্টত বিভক্ত কৰা হ'ল 3 লিষ্ট আৰু কি আছিলে লিষ্টকেইটা ফেডাৰেল লিষ্ট তাৰপিছত প্ৰভিন্সিয়েল লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট আজিৰ ডেটত এয়া লিষ্ট আমাৰ কনষ্টিটিউশ্যনত দেখা পোৱা যায় চেণ্টাৰ কনকাৰেণ্ট যাক কোৱা হয় ষ্টেট লিষ্ট সো এই সকলোবোৰ আমাৰ কনষ্টিটিউশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935ৰ এক্টৰ পৰাই ওলাই আহিছে ইয়াৰ উপৰিও বাকী থকা ৰেচিডিউৰি পাৱাৰ অৱশিষ্ট যাক কয় ভাইচৰয় আণ্ডাৰত আহি গৈছিল
প্ৰভিন্সিয়েল অট'নমি গাইজ থকা ডায়াৰ্কি এবলিছ কৰা হ'ল ঠিক আছে তাৰপিছত কি হ'ল গাইজ গভৰ্ণৰ প্ৰভিন্সিয়েলত টু এক্ট এণ্ড এডভাইচ অফ মিনিষ্টাৰ ৰেছপনচিবল হ'ব ধৰিলে ঠিক আছে ৰেছপনচিবল হ'ব ধৰিলে আৰু এই কাৰ্যসমূহ 1937 পৰা 1939 হৈছিল ঠিক আছে 1937 পৰা 1939 হৈছিল চেণ্টাৰ ডায়াৰ্কি এডপশ্যন কৰিলে ঠিক আছে চেণ্টাৰ ডায়াৰ্কি এডপশ্যন কৰিলে প্ৰভিন্স আঁতৰাই দিলে চেণ্টাৰৰ পৰা ঠিক আছে প্ৰভিন্স আঁতৰাই চেণ্টাৰ আহি গ'ল ঠিক আছে তাৰপিছত কি হ'ল 11 প্ৰভিন্সৰ ভিতৰত 6খন প্ৰভিন্সতে বাইকামেৰালিজিম আহি গৈছিল ক'ত বেংগল বম্বে মাদ্ৰাছ বিহাৰ আছাম আৰু ইউনাইটেড প্ৰভিন্স ডেট মিনছ আমাৰ পাৰ্লিয়ামেণ্ট ছিষ্টেম হ'বলৈ ষ্টাৰ্ট হৈ গৈছিল ঠিক আছে আৰু দেন ডিপ্ৰেছ ক্লাছেছ আৰু যাক SC কওঁ আমি ন আৰু ওমেন এণ্ড লেবাৰসকলকো ছেপাৰেট ইলেক্টৰেট দিয়া কথা ওলাই আহিলে কমিউনেল ৰিপ্ৰেজেণ্টেশ্যনৰ কথা আৰু ইয়াত কি হৈছিলে গাইজ কাউন্সিল নামটো এবলিছ কৰি দিয়া হ'ল ইয়াত কাউন্সিল নামটো এবলিছ কৰা হ'ল ইট এবলিছ দ্য কাউন্সিল অফ ইণ্ডিয়া এষ্টাব্লিছ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 ঠিক আছে তাৰপিছত কি হ'ল গাইজ ইয়াত হ'ল কি গাইজ ৰিভাৰ্চ কৰা হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেনেকৈ দেশৰ কাৰেঞ্চি আৰু ক্ৰেডিট টেকেল কৰিব মিনছ RBI কনচেপ্ট ইয়াৰ পৰা ওলাই আহিছিল ফেডাৰেল তাৰপিছত প্ৰভিন্সিয়েল জইণ্ট পাব্লিক ছাৰ্ভিচ তিনিটা লেভেলত আহি গৈছিলে ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় গাইজ আৰু গাইজ কি হৈছিলে ইয়াত এষ্টাব্লিছমেণ্ট অফ ফেডাৰেল কোৰ্টটো ইয়াত আহি গৈছিল যিটো 1937 এষ্টাব্লিছমেণ্ট হৈছিল চ' গাইজ বহুত ফেক্টুৱেল ইম্পৰ্টেণ্ট হয় এইবিলাক আপোনালোকে সকলোৱে জনাটো উচিত এই সকলোবোৰ ঠিক আছে তাৰপিছত ফাইনেলি আমাৰ সকলোৰে ভাল লগা দিনটো আহি গ'ল গাইজ আৰু সেই দিনটো হৈছে গাইজ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট অফ 1947 গাইজ এইটো দিনৰ কাৰণেই আমি 200 আৰু 250 বছৰলৈকে ৱেইট কৰিছিলোঁ গাইজ হয় নহয় চ' গাইজ ফেব্ৰুৱাৰী 20 1947 ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ ক্লিমেণ্ট এটলি আছিল তেতিয়া তেওঁ ব্ৰিটিছ ৰুল এণ্ড হ'ব বুলি জুন 30 1948 চনত ডিক্লেয়াৰ কৰি দিলে তেতিয়া এজিটেশ্যন ষ্টাৰ্ট হৈ গৈছিল মুছলিম লীগৰ দ্বাৰা তেওঁলোকে পাৰ্টিশ্যনৰ ডিমাণ্ড কৰি আছিল ঠিক আছে এফালে জৱাহৰলাল নেহেৰু আছিল ঠিক আছে আৰু আনফালে আছিল মহম্মদ আলী জিন্না আপোনালোকে সকলোৱে জানেই কথাবোৰ জুন 3 কি হৈছিলে জুন 3 1947 ব্ৰিটিছ গভৰ্ণমেণ্টে ক্লিয়াৰলি কৈ দিলে যে কনষ্টিটিউশ্যন ফ্ৰেম কৰা হওক কনষ্টিটিউশ্যন এছেম্বলিৰ দ্বাৰা আৰু সেই ছেম ডে জুন 3 1947 কি হৈছিলে মাউণ্ট বেটেনৰ দ্বাৰা 4th পাৰ্টিশ্যন প্লেন ৰাখি দিলে ঠিক আছে যাক মাউণ্ট বেটেন প্লেন বুলিও জনা যায় known as the Mountbatten Plan আৰু কংগ্ৰেছ মুছলিম লীগৰ দ্বাৰা একচেপ্ট কৰাও হ'ল আউটসাইড পাকিস্তান বনাই দিলে এক সাইডত ঠিক আছে ওৱান সাইডৰ এক পাকিস্তান বনালে আৰু এক সাইডত ভাৰত বনাই দিলে এই সকলোবোৰ আপোনালোকে জানেই আৰু আপোনালোকে গাইজ এই কনচেপ্টটো ক্লিয়াৰ হ'বলৈ আপোনালোকে ৰাজ্যসভা টিভিত কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি কিছুমান এপিছড দিয়া আছে আপোনালোকে সেইসমূহ চাব পাৰে তেতিয়া আপোনালোকে ভালদৰে আপোনালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হৈ যাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ মন দি শুনিছে
তেতিয়াহ'লে আপোনালোকৰ নিশ্চয়কৈ এই পলিটি কনচেপ্ট ক্লিয়াৰ হ'ব চ' মন দি শুনি থাকক আপোনালোকে আৰু এইটো কাৰ বেছত ওলাই আহিছিল মহম্মদ আলী জিন্না টু নেশ্যন থিয়ৰীৰ দ্বাৰা ওলাই আহিছিল ইয়াৰ উপৰিও ইয়াত ব্ৰিটিছ ৰুল এণ্ড কৰি দিলে ঠিক আছে ডিক্লেয়াৰ ইণ্ডিয়া এজ এন ইণ্ডিপেণ্ডেণ্ট আৰু ছ'ভাৰেইন ষ্টেট 15 আগষ্ট 1947 যিটো আমাৰ মহান ডে বুলি আমি জানো হয় নহয় ভাইসৰয় অফিচ ইয়াত এবলিছ কৰি দিলে ঠিক আছে আৰু গভৰ্ণৰ জেনেৰেল আছিলে যাক ব্ৰিটেনৰ কিঙৰ দ্বাৰা কি কৰা হ'ল এপইণ্টেড কৰা হ'ল ডমিনিয়ন কেবিনেটৰ দ্বাৰা ইণ্টাৰিম গভৰ্ণমেণ্ট 1946 ডমিনেণ্ট মানে গাইজ ডমিনেণ্ট এইকাৰণেই কোৱা হৈছে যিহেতু আমাৰ নিজৰ কনষ্টিটিউশ্যন নাছিল ঠিক আছে তাৰপিছত কি হ'ল এই সময় এবলিছ কৰি দিছিল এই সময় এবলিছ কৰি দিলে ভাইসৰয় অ'কে তাৰপিছত আহিল গাইজ কনষ্টিটিউশ্যন এছেম্বলিক এম্পাৱাৰ কৰা হ'ল ইয়াত দুটা ডমিনিয়নছক যে নিজৰ নিজৰ কনষ্টিটিউশ্যন বনাবলৈ আৰু এডপ্ট কৰাবলৈ মানে কাক পাকিস্তান আৰু আমাৰ ইণ্ডিয়াক ছেক্ৰেটাৰী অফ ষ্টেটক কি কৰা হ'ল এবলিছ কৰা হ'ল আৰু সকলোতকৈ প্ৰব্লেমেটিক কথা হ'ল যে সকলো ষ্টেটক ইয়াত কোৱা হয় যাৰ মন আছে পাকিস্তান জইন কৰি ল'ব পাৰে আৰু যাৰ ইণ্ডিয়াত থাকিব মন ইণ্ডিয়াত থাকিব পাৰে আৰু ইয়াৰ কাৰণেই গাইজ আজিৰ ডেটতো জম্মু কাশ্মীৰৰ প্ৰব্লেমটো যে হৈ আছে আমি ক'ব পাৰোঁ ডিপ্ৰাইভ কৰি দিলে ব্ৰিটিছ মনাৰ্কৰ ৰাইট টু ভেটো বিলছ এতিয়া ৰাইট টু ভেটো বিলছ এতিয়া কৰিব নোৱাৰিব ডেটছ ৱাই ৰাইট টু ৰিজাৰ্ভ গভৰ্ণৰ জেনেৰেলক দি দিয়া হ'ল ঠিক আছে তাৰপিছত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া প্ৰভিন্সিয়েল গভৰ্ণৰ ইয়াত কনষ্টিটিউশ্যনেল নমিনেল হেড হৈ গ'ল ষ্টেটৰ যেনেকৈ আজিৰ ডেটত আজি প্ৰেচিডেণ্ট আৰু গভৰ্ণৰ আছে ছেক্ৰেটাৰী অফ চিভিল ছাৰ্ভিচ এই সকলোবোৰ ইণ্ডিয়াই হ'ব ধৰিলে ঠিক আছে চ' মিড নাইট টিল দ্য মিড নাইট 14-15 আগষ্টত ব্ৰিটিছ ৰুল এণ্ড হৈ গ'ল আৰু আমাৰ আজাদ ভাৰত যাক কম বনি গ'ল আৰু পাকিস্তানো বনি গ'ল অ'কে গাইজ এই আমাৰ 14-15 আগষ্টত আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল ডমিনেণ্ট অফ ইণ্ডিয়াক লৰ্ড মাউণ্টবেটেন আছিল ঠিক আছে জৱাহৰলাল নেহেৰু ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিল ইণ্ডিপেণ্ডেন্স ইণ্ডিয়া ফ্ৰম 1946 became the Parliament of India Dominion যিটো কনষ্টিটিউশ্যন এছেম্বলি আছিল এইটোৱে পিছত আমাৰ পাৰ্লিয়ামেণ্ট হৈ গ'ল ঠিক আছে গাইজ চ' গাইজ এইখিনি আছিল আজিৰ আমাৰ দ্বিতীয়টো চেপ্টাৰ দ্য ক্ৰাউন ৰুল ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো অন কৰি দিব আৰু ফ্ৰী মেটেৰিয়েলছ আপোনালোকে পাবলৈ হ'লে আৰু কোনোবাই যদি এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিব বিচাৰে তেনেহ'লে APSC ষ্টাডি হাব উইথ বৰ্ষা টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰে এই ভিডিঅ'সমূহ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আগলৈ মোক এনেবোৰ ভিডিঅ' বনাই যাবলৈ উৎসাহিত কৰিব বুলি আশা থাকিল ধন্যবাদ জয়